প্ৰিয় দৰ্শক, এৰোমা অফ নৰ্থ ইষ্ট কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক মিছা মাছখিনি কেনেকৈ জুতি লগাকৈ ৰান্ধিলোঁ তাকে দেখুৱাব লৈছোঁ। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। এতিয়া আহকচোন ভিডিঅ'টো চাওঁ। প্ৰথমতে কেৰাহীত প্ৰয়োজন মতে তেল গৰম কৰি তাতে তেজপাতখিলা দি কুটি ৰখা পিঁয়াজখিনি দিব লাগিব। এতিয়া প্ৰায় 1 চাহ চামুচ চেনি দি পিঁয়াজখিনি অলপ সময় ভাজিব লাগিব। পিঁয়াজখিনি অলপ সময় ভজাৰ পিছত বৰণ সলনি হ'বলৈ ধৰিলে আদা নহৰু পেষ্ট আৰু কেঁচা জলকীয়াখিনি দি আদা নহৰু কেঁচা গোন্ধটো মাৰ যোৱালৈকে ভাজিব লাগিব। এতিয়া নিমখ, হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু জলকীয়া গুড়িখিনি দি তেলৰ লগত মিলি যোৱাকৈ ভালদৰে লৰাই দিব লাগিব। এতিয়া কুটি লোৱা বিলাহীখিনি দি ভালদৰে লৰাই প্ৰায় আধা গিলাচ পানী দি পানীখিনি শুকোৱালৈকে বিলাহীখিনি ভাজিব লাগিব। প্ৰিয় দৰ্শক, আপোনালোকে যদি মোৰ চেনেল এৰোমা অফ নৰ্থ ইষ্ট কিচেনক এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবচোন আৰু লগতে কাষত থকা বেল আইকনটোও টিপি দিব। তেতিয়া মই পোষ্ট কৰা প্ৰতিটো ৰেচিপিৰ নটিফিকেশ্যন আপোনালোকে ভিডিঅ' পোষ্ট কৰাৰ লগে লগে পাই যাব। বিলাহীখিনি অলপ সময় ভজাৰ পিছত বিলাহীখিনি সিজি পানী শুকাই কেৰাহীত তেল বিৰিঙি উঠিলে ধুই লোৱা মিছা মাছখিনি দি ভালদৰে লৰাই দিব লাগিব। বিলাহী আৰু মছলাৰ মিশ্ৰণটোৰ লগত মিছা মাছখিনি দি প্ৰায় 5 মিনিটমান সময় ভজাৰ পিছত তাতে নাৰিকলৰ গাখীৰখিনি ঢালি ভালদৰে লৰাই দিব লাগিব। বাতিটোত সামান্য পানী দি বাতিটো আউখালি লোৱা হৈছে আৰু সেই পানীখিনি আঞ্জাখনৰ ওপৰতে ঢালি দিয়া হৈছে। তাৰপিছত ঢাকোনখন লগাই আঞ্জাখন উতলিবলৈ দিব লাগিব। আঞ্জাখন প্ৰায় 10 মিনিটমান সময় উতলোৱাৰ পিছত গৰম মছলাখিনি দি ভালদৰে লৰাই প্ৰায় 1 মিনিটমান সময় আকৌ উতলিবলৈ দিব লাগিব। গৰম মছলা মই ঘৰতে প্ৰস্তুত কৰা হয়। নাৰিকলৰ গাখীৰৰ লগত ৰন্ধা মিছা মাছৰ সুস্বাদু আঞ্জা প্ৰস্তুত হৈ গৈছে। এতিয়া গেছৰ জুই নুমুৱাই দিব লাগিব। এতিয়া গৰমে গৰমে ভাত বা ৰুটিৰ লগত নাৰিকলৰ গাখীৰৰ লগত ৰন্ধা মিছা মাছৰ আঞ্জাৰ জুতি ল'ব পাৰিব। মিছা মাছৰ এই আঞ্জাখন খাবলৈ বৰ জুতি লগা হয়। আপোনালোকে কেতিয়াবা এনেদৰে ৰান্ধি খাই চাবচোন। প্ৰিয় দৰ্শক, আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্টৰ জৰিয়তে জনাবচোন। এনেধৰণৰ সুস্বাদু ৰেচিপি এটাৰ ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ, ধন্যবাদ।